वेलकम एक्सुएटरी मर्जिटिकाय आपन सकलोके स्वागतम जनाइছো आशा करिছো आपनालोक भाले আছে फ्रेंड्स মই যে কাপোৰজোৰ পিন্ধি আছো এজোৰ হৈছে স্ক্ৰিন প্ৰিন্টিং কৰা এজোৰ কাপোৰ আৰু এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আপোনালোকে বিয়াও খাব পাৰে আজি মই এখন সৰু তুলনি বিয়ালৈ যাবলৈ ওলাইছো এয়া সেকশন দহিবতি দিছো ইয়াতে লেস লগাই দিছো আৰু কাপোৰজোৰ বিয়ালৈ যাব পৰা হৈ গৈছে হ্যান্ডমেড মিক্স পাট হয় আৰু কাপোৰজোৰ পিন্ধি পেলা আপোনালোক দেখুৱালো লাগিছে ক'বলৈ নাপাহৰিব তেনেহলে फ्रेंड्स কাপোৰজোৰ চাওঁ কেনেকৈ মই ইয়াত লেস লগাই স্ক্ৰিন পেইন্টিং কৰিলো फ्रेंड्स কাপোৰজোৰ আপোনালোকক দেখুৱালো এইখন স্ক্ৰিনেহে কৰিছিলো আগতে হৈছে এই স্ক্ৰিনখনৰ কাম আপোনালোকক দেখুৱাইছো নীলা কাপোৰজোৰ আৰু এই ৰঙা কাপোৰজোৰ দেখুৱাইছিলো কিন্তু কমপ্লিট হওঁতে আপোনালোকক দেখুৱা নাছিলো আজি লৈ আহিছো এয়া লৈছিলো সিলভাৰ কালাৰ মিডিয়াম আৰু ৰিডিউসাৰ মিক্স কৰি পেলাই এনেকৈ ডাঠ কৰি ল'ব লাগে সিলভাৰ কালাৰটো বহুতে কয় সিলভাৰ কালাৰ গুচি যায় একেবাৰে নেযায় আপোনালোকে ভালকে ৰংটো মিক্স কৰি ল'ব আৰু এনেকৈ ধুনিয়াকৈ দিব আৰু মন কৰিব স্ক্ৰিনখনত দিউতে যাতে বেলেগত লাগি নধৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব এনেকৈ অকনমান ৰং দি পেলাই মই গুটি কাপোৰজোৰ স্ক্ৰিন প্ৰিন্টিং কৰিছিলো নীলা কাপোৰজোৰ আপোনালোকে ইতিমধ্যে দেখিছে অৱশ্যে ৰঙাজোৰো দেখিছিল কিন্তু দহিবতি বা লেস লগাই দিয়াৰ পিছত কেনেকুৱা এটা লুক আহে হেতুহে দেখুৱাবৰ কাৰণে মই ভিডিওটো লৈ আহিলো আৰু গুটি এজোৰ হ্যান্ডমেড মিক্স পাটৰ কাপোৰ আৰু এনেকৈ তিনি লাইন ধুনিয়া ডাঙৰ দিছিলো আৰু সাইডে মাজত দিছিলো মেখেলাখনৰ মাজত এয়া বগা বুটা আৰু চাদৰখনতো বুটা সৰু ইয়াৰ সৰু ফুলটো দিছিলো আৰু এই লেসডাল মই কিনি আনিছিলো অৱশ্যে অনলাইনত নাছিলো মই যেতিয়া ৰং কিনিবলৈ যাওঁ নগাঁৱৰ মোৰ দোকানতে পাইছিলো আৰু এই লেসডাল সম্ভৱ 250 টকা নে 275 টকা লৈছিলে আৰু এই লেসডালত মই নিজে এয়া দহি কৰিছিলো আৰু এই লেসডাল গুটি কাপোৰজোৰত লগাই দিছিলো কাপোৰজোৰ কমপ্লিট হৈ যাওতে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু কেখনমান ফটো লগাই দিছো আপোনালোকে চালে গম পাব এনেকৈ মেচিনত সম্পূৰ্ণ কাপোৰজোৰ কৰিলো আৰু কাপোৰজোৰ যেতিয়া কৰি হৈছিল লেসডাল লগাই দিয়াৰ লগে আৰু খুবেই ধুনিয়া এটা লুকস আহিছিল আৰু নেজানো আপোনালোকৰ কেনেকুৱা লাগিছে তথাপি মই যেহেতু কামটো নিজে কৰিছো সেইকাৰণে ইয়াতে হাসি ৰাখিছো আৰু কেখনমান ফটো ইয়াতে লগাই দিম আৰু লগতে फ्रेंड्स চাব এতিয়া ফুলনিত ফুলি আছে আমাৰ নাৰ্জি ফুল যেহেতু বহু দেৰিকৈ মই এবাৰ সিজন ফ্লাৱাৰ লগাইছিলো সেইকাৰণে ফুলাও দেৰি হৈছে অৱশ্যে দেওবৰীয়া বিশেষত মই কি ধৰণে কিমান দিন লাগিল হেয়া মই দিম বুলি ভাবিছো তথাপি অকনমান ফুলখিনিও আপোনালোকক দেখুৱাই দিও আৰু কাপোৰজোৰ পিন্ধি ফটো উঠিছিলো হে ওচৰতে এখন তুলনি বিয়ালৈ গৈছিলো অৱশ্যে মই বিয়াৰ ভিডিও বনোৱা নাছিলো হে বিয়ালৈ যাওতে ৰাস্তাতে ফটো উঠিছিলো ঘৰৰ পৰা ওলতে ফটো উঠিছিলো অকন ইয়াতে হাসি ৰাখিছো তে এজোৰ কাপোৰ আপোনালোকে দেখিছে এজোৰ দহি নিজে কৰিছিলো এজোৰ মিক্স পাটৰ কাপোৰে ইয়াটো স্ক্ৰিন প্ৰিন্টিং কৰা আৰু দুই এজোৰ কাপোৰো আপোনালোকক ইয়াতে দেখুৱালো फ्रेंड्स ভিডিওটো চাই কেনে পালে ক'বলৈ নাপাহৰিব এজোৰ সাকচন বটল গ্ৰীণ কাপোৰত সিলভাৰ কালাৰ কৰিছিলো আৰু কেবাজোৰ কাপোৰ কৰিছো যদি আপোনালোকক লাগে আপোনালোকে মোৰ লগত হোৱাটছএপত কথা পাতিব আগৰ ভিডিওবিলাকত মই হোৱাটছএপ নম্বৰ দিয়ে ৰাখিছো এয়া সাকচন ঘৰৰ বাৰীৰ ফুলবাৰীত মানে ঘৰৰ ফুলবাৰীত ফুল থকা এতিয়াৰ ফুল নিশ্চয় আপোনালোকক দেখুৱাম দেওবৰীয়া বিশেষত কিমান দিন লাগিল মোৰ ফুলখিনি হতে সবিশেষ আপোনালোকক জনাম ভিডিওটো চাই কেনে পালে ক'বলৈ নাপাহৰিব আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ